একচুয়ালি বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই, বহুত প্ৰব্লেম চলি আছিলে। প্ৰব্লেমেই আৰু এইটো মোবাইলো মোৰ ভাঙিলে। এইটো চাওক, পুৰা মোবাইল ভাঙি অৱস্থা নাইকিয়া হৈ গৈছে। এইটো ডিছপ্লে কাম নকৰে। গতিকে এনেকুৱা প্ৰব্লেম হৈ গৈছে, অলপ গাও ভাল নাছিলে। গতিকে সেইকাৰণে ভিডিঅ' মই দিব পৰা নাইকিয়া। গতিকে এতিয়াৰ পৰা মই আকৌ কণ্টিনিউৱাছ কৰিম, ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম আপোনালোকক। ঘটনাটো হৈছে এনেকুৱা, মানে কি হ'বলৈ গৈ আছে চাওক। এতিয়া 3গৰাকীক মই কথা কৈছোঁ বৰ্তমান। এগৰাকী হৈছে আছাম পুলিচ কামাণ্ডো, এগৰাকী হৈছে নামতি, য'ত নেকি বহুত জেগাত তেখেতক আমন্ত্ৰণ কৰে নাম প্ৰসংগৰ কাৰণে, নেগেৰা নাম পৰিৱেশন কৰিবৰ কাৰণে। আৰু আন এগৰাকী হৈছে জিম ট্ৰেইনাৰ। পাৰ্থক্যখিনি চাওক, ক'ত কেনেকৈ কিমান ধৰণৰ হৈ আছে। গতিকে হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। প্ৰথমগৰাকীৰ কথা ক'বলৈ ওলাইছোঁ। প্ৰথমগৰাকী হৈছে পাপৰি কলিতা, অৰ্থাৎ ইউটিউব তেখেতৰ চেনেল আছে, অসম পুলিচৰ তেখেত ব্লেক কামাণ্ডো হয়। তাৰপিছতে তেখেতৰ ইউটিউব চেনেলটোৰ নাম হৈছে কুঁহি 33। গতিকে তেখেত এজন অসম পুলিচৰ কামাণ্ডো হৈ পেলাই তেখেতে অনলাইন যোৱাৰ এপ প্ৰমোশ্যন কৰি পেলাই তেখেত বৰ্তমান অসম পুলিচৰ পৰা অসম পুলিচ কামাণ্ডোৰ পৰা তেখেত বৰ্তমান নিলম্বিত হৈ আছে। গতিকে যিসকল পুলিচে চোৰ ডকাইত যোৱা চোৱা এইবিলাক ধৰিবৰ কাৰণে বৰ্তমান অসমখনত আমাৰ নিয়োজিত হৈ আছে। গতিকে সেইখিনি পুলিচ কিছুমান, চব পুলিচৰ কথা কোৱা নাই, কেইগৰাকীমান, এজনী কামাণ্ডোৰ বিষয়ে এজনী বুলি ক'লে ভুল হৈ যাব পাৰে ন, এইটো মই চৰি বুলি কৈছোঁ। এগৰাকী কামাণ্ডো বিষয়াই কি কৰিছে, অনলাইন যোৱাৰ এপৰ প্ৰমোশ্যন কৰিছিলে। কথাটো সৰু চাবলৈ গ'লে, কিন্তু প্ৰমোশ্যনহে কৰিছে, কিন্তু নেখেলিবও পাৰে ন সেইখিনি। কিন্তু যাই নহওক, যোৱাই হয় ন। এতিয়া বৰ্তমান যোৱা খেলৰ এডভাৰটাইজ কোনে দিয়া নাই? ভাৰতীয় টিম ক্ৰিকেট খেলৰ যিমানখিনি দামী তাৰকা আছে সিহঁতৰো প্ৰমোশ্যন কৰে, কিন্তু তেখেতসকলৰ কথাটো আমি ক'ব নাযাওঁ। কিন্তু বৰ্তমান আমাৰ অসমত এনেকুৱা হৈ গৈছে যে অসম আৰক্ষীৰ কামাণ্ডোগৰাকীক বৰ্তমান নিলম্বিত কৰি ৰখাইছে। যাই নহওক, এটা সৰু ভুল হৈছিলে তেখেতৰ, যাতে শুধৰণি হ'ব, আকৌ পিছলৈ যাতে এনেকুৱা কাম তেখেতসকলে নকৰে। তাৰপিছতে হৈ গৈছে 2 নম্বৰ কথাটো কৈছোঁ মই, য'ত নেকি এইটোতো ক'বই লাগিব, ধৰ্মীয় অনুষ্ঠান। তেখেতে বহুত ধৰ্মীয় অনুষ্ঠানত তেখেতে আগভাগ লয়। সেইগৰাকী হৈছে আপোনালোকৰ কি বুলি কয়, কৰিশ্মা নাথ। কৰিশ্মা নাথে মুখত হৰিনাম লৈ যোৱাৰ প্ৰমোশ্যন কৰে। গতিকে চাবলৈ গ'লে কথাটো কিমান ধৰণৰ, চাওক কেনেকুৱা কথা। গতিকে মুখত বোলে ৰাম ৰাম, পেটত ক'বলৈ নোৱাৰে আৰু কি আছে সেইটো। গতিকে সেইগৰাকীও বিষয়েও ক'বলৈ যাম। আৰু 3 নম্বৰ হৈছে ইউটিউব চেনেলটোৰ নাম হৈছে ৰাইডাৰ MB আৰু গুড নেমটো হৈছে মীনাক্ষী। গতিকে তেখেতে কাৰোৰ পৰা 1 টকা পইচা সহায় নোলোৱাকৈ তেখেতে 67 কাণ্ট্ৰি অসমৰ পৰা বাইক লৈ ভ্ৰমণ কৰি আছে। তেখেতৰ হৈ প্ৰমোশ্যন কোনেও কৰা নাইকিয়া, কিন্তু মই প্ৰমোশ্যন কৰা নাইকিয়া, কিন্তু কোৱাও নাইকিয়া ক'বলৈ, কিন্তু কথাষাৰ কৈছোঁ। এজনী লেডি হয় জিম ট্ৰেইনাৰ, সেইগৰাকী হৈছে জিম ট্ৰেইনাৰ। গতিকে 67খন কাণ্ট্ৰি বাইক লৈ পেলাই বৰ্তমান ঘূৰি আছে। গতিকে চাওক ডিফাৰেঞ্চখিনি ক'ত কেনেকুৱা, তাৰ বিষয়ে আজি এই ভিডিঅ'টোত মই বহলাই আলোচনা কৰিম। একচুৱেলি সঁচা কথা ক'বলৈ গ'লে, পাপৰি কলিতা অৰ্থাৎ কুঁহি 33 ইউটিউব চেনেলটোত মই সম্পূৰ্ণ ভিডিঅ'খিনি চাইছোঁ মানে কি আগৰ পৰা চায়ে থাকোঁ মই, সেইকাৰণে মই কথাখিনি কৈছোঁ। গতিকে ভিডিঅ'খিনি বহুত সুন্দৰ ভিডিঅ' বনায়, কিন্তু ক'ৰবাত এটা ভুল হৈ গ'ল। ভুল মানে ক'ত হৈ গ'ল, লোভ এটা মানে থাকে ন মানুহৰ, লোভেই পাপ পাপেই মৃত্যু। গতিকে হয় চাগে তেনেকুৱাই হৈ গ'ল। গতিকে ৰিচেণ্টলি তেখেতে এটা আপোনাৰ, আজি যদি মোৰ এই ভিডিঅ'টো চাইছে, হয় 4 দিন নহয় 5 দিনৰ এটা ভিডিঅ' চাব। চলি আছিল ন অসমত, ডাঙৰীয়া আহিছে, এটা ডাঙৰীয়া অহাৰ বিষয়ত এটা সুন্দৰ ভিডিঅ' বনাইছে তেখেতে। সেই ভিডিঅ'টো চাব, কিমান সুন্দৰ কথা কৈছে। গতিকে সেই তেনেকুৱা মানে কি কিবা এটা হ'ল আৰু, য'ত নেকি তেখেতে যিটো এপৰ প্ৰমোশ্যন কৰিলে, সেই এপটোৰ কাৰণে আজি ভুলৰ কাৰণে এটা শিক্ষা এটা পাইছে। য'ত নেকি ভুল কৰিছে ন, সেই ভুলৰ শিক্ষাহে দিছে। হয়তো কাইলৈ তেখেতক সেই চাকৰিটো দিবও পাৰে, নিলম্বিতহে কৰি ৰখাইছে। চাকৰি
মানে কি চাকৰি আকৌ তেখেতে কৰিব পাৰিব মানে সকলো ফালৰ পৰা এতিয়া আমাৰ সকলো মানে ডিপাৰ্টমেণ্টৰ মানুহে চালি জাৰি চাই পেলাই হে গোটেই সিদ্ধান্তটো ল'ব এতিয়া বৰ্তমান সদ্যহতে নিলম্বিত কৰি ৰখাইছে পাপৰি গতিকে কথাটো ইমানেই ভুল হৈছে সৰু ভুল তেখেতে হয়তো ভুল স্বীকাৰ কৰিবও পাৰে ন কিন্তু তেখেতে ফেচবুক পোষ্টত কিছুমান পোষ্ট দি আছে ফেচবুকত বহুত পোষ্ট দি আছে কিন্তু সেইখিনিও পঢ়িছোঁ কিন্তু হ'লেও বৰ্তমান ইমানখিনিলৈকে ঠিকে থাকিব লাগিছে তেখেতে ভুল কৰিছে ভুল স্বীকাৰ কৰিব লাগে ভিডিঅ' এটা বনাই ধুনীয়াকৈ ক'ব লাগে যে হয় অসমৰ জনসাধাৰণক কৰিলেই হ'ল বা ৰাইজক ক'লেই হ'ল বা আমাৰ ডিজিপিক ক'লেই হ'ল যে ভুল হৈছে মোৰ সৰু হ'ব লাগিব ন এটা চাকৰি কৰিবৰ কাৰণে কিমানখিনি কষ্ট কৰিবলগীয়া হৈছিলে নিজেই গম পায় তেখেতৰ ইউটিউব চেনেলটো গ্ৰ'থ কৰিবৰ কাৰণে কিমানখিনি কষ্ট কৰিবলগীয়া হৈছিল নিজেই গম পাইছে গতিকে সেইকাৰণে ভুল হয় গতিকে ভুলৰ শুধৰণিও আছে গতিকে শান্ত হৈ পেলাই শান্ত শিষ্ট একদম ঠাণ্ডা মগজে কাম কৰি পেলাই কামখিনি কৰিলেই হ'ল ভুল হৈ গৈছে ঠিক আছে কিন্তু কামখিনি কৰি গ'লেই হ'ল বা নেক্সট টাইমত আচ্ছা এতিয়া মই কওঁ কৰিশ্মা নাথৰ বিষয়ে যিগৰাকী ছোৱালী একচুৱেলি ছোৱালী হয় ন এটা বহুত সৰু ছোৱালী হয় বেছি বয়সৰ ছোৱালী নহয় তেখেতৰ বিষয়ে গৈ গাড়ী লোৱা কিবা লোৱা বহুতে তেনেকৈ বহুত ফেক তেখেতে মানে তেখেতৰ ওপৰত হেৰি বনাইছে ভিডিঅ' বনাইছে কিন্তু সেইবিলাক একচুৱেলি মিছা আছিলে কিন্তু তথাপিতো তেখেতৰো ভুল হৈছে এই আগতে ক'লোঁ নহয় মই পাপৰি কলিতা যে কুঁহিৰ বিষয়ে কুঁহি 33 ইউটিউব চেনেলটোৰ বিষয়ে কৈছোঁ অলপ যে আছে পইচা কাক নালাগে চবকে লাগিব ন গতিকে সেই পইচাৰ কাৰণে মানুহে বহুত কৰিবলগীয়া গতিকে সেই কথাখিনি মানে বিবেকে ঢুকি নাপায় এই বিবেকটো আছে ন বিবেকে ঢুকি নাপায় যে মই এইটো কৰিলে বেয়া পাব সমাজে বেয়া পাব কিন্তু হঠাৎ হৈ যাব পাৰে কোনে জানে কাৰ দিন বেয়া থাকে হয়তো মোৰো হৈ যাব পাৰে আজি মই ভিডিঅ' বনাই আছোঁ ইয়াত বহি যেনেকৈ মোৰ ডিছপ্লে ভাগি গৈছে মোবাইলটো আজি কিমান দিন হ'ল ভিডিঅ' দিব পৰা নাইকিয়া গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা আছে এইটো বাৰু মোৰ নিজৰ ভুলৰ কথা এক্সিডেণ্ট হৈ গৈছিলে সেইকাৰণে হৈছে এক্সিডেণ্টৰ ভিডিঅ'টো মই দিয়া নাইকিয়া দিম আপোনালোকক সেইটো মই ৰখাই থৈছোঁ যিখন মই বাইক লৈছোঁ বাইকৰ ভিডিঅ'টো আপোনালোকে চাব ইয়াত চোৱাই নাইকিয়া বহুত বেয়া কৰিছে কিন্তু দেই মই বেয়া পাইছোঁ ভিডিঅ'টো চাব কমচে কম ভাল লাগিব বহুত ভিউজ বহুত কষ্ট কৰি পেলাই বাইকখন লৈছোঁ ফকতীয়া পইচা দি লোৱা নাইকিয়া বাইকখন নিজৰ কষ্ট কৰি লৈছোঁ মাহত EMI দিব লাগিব গতিকে অকণমান কষ্ট কৰি চাব ভিডিঅ'টো গতিকে কৰিশ্মাৰ কথা কৈছোঁ কৰিশ্মা এজনী ভাল ছোৱালী হয় তাই সৰু ছোৱালী হয় কিছুমান কথা বুজি পোৱা নাইকিয়া যোনে যিটো কয় সেইটো শুনি লয় কিন্তু হ'লেও মানে কি প্ৰমোশ্যন যে কৰে তাই এতিয়া ধৰ্মীয় নাম কীৰ্তন প্ৰসংগ এইবিলাক নেগেৰা নামৰ ওপৰত জড়িত হৈ আছে গতিকে যোনটো কৰিলে ভাল হয় ন অকণমান সেইটোতো বিবেকটো বোলা বস্তু থাকিব লাগে কিন্তু সেইটোখিনি চাই পেলাই কৰিলেই হ'ল গতিকে ছোৱালীজনী সৰু ছোৱালী তাৰ বিষয়ে মই বেছি নকওঁ তাৰপিছত মই আপোনাৰ ছেকেণ্ডত আহি গৈছোঁ আপোনাৰ ছেকেণ্ডতো কৈ দিলোঁ কৰিশ্মাৰ কথা থাৰ্ডত আহি গৈছোঁ মই এই আপোনাৰ এইটো কি বুলি কয় মই নোট কৰি ৰখাইছিলোঁ মীনাক্ষী ৰাইডাৰ MB গতিকে সেইজনী জিম ট্ৰেইনাৰ হয় চাচোন কিমানখিনি কষ্ট কৰিছে অকলে চাওক অসমৰ পৰা ৰাইড কৰি গুচি গৈছে চাওকচোন 67 কাণ্ট্ৰি তেখেতে অলৰেডি ৰাইড কৰিবলৈ ওলাইছে কাৰোৰ পৰাতো হেল্প বিচৰা নাছিলে বিচাৰিছিলে অসম চৰকাৰৰ পৰা হেল্প বিচাৰিছিলে কিন্তু নিদিলে অসম চৰকাৰে এতিয়ালৈকে দিয়া নাই কিন্তু তেখেতক আমি ছাপোৰ্ট কৰা দৰকাৰ আমি নহয় মই আপুনি সবেই জনসাধাৰণে ছাপোৰ্ট কৰিব লাগে অসমৰ পৰা এজনী লেডি গৈ পেলাই যে বাপৰি 67 কাণ্ট্ৰি দেখুৱাইছে যে অসমখন এনেকুৱা হ'ব তেনেকুৱাবিলাক চাব লাগে ন গতিকে সেইকাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু পিছত মই আপোনালোকক কৈ আছোঁ তাৰ ৰ'ব এই কণ্টে এটা কথা কৈ দিছোঁ আপোনালোকক যিসকল মানুহে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি বেয়া পাইছে আনছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰিব নালাগে একো সেইটো আপোনালোকৰ লগত কথা কাৰণ মইতো সৰু হয় ন ইমান ডাঙৰ হোৱা নাইকিয়া জাষ্ট আৰম্ভ কৰিছোঁ জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ কাৰো ওচৰত মই কোৱা নাইকিয়া যে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবলৈ কোৱা নাইকিয়া কিন্তু আপোনালোকক মই কৈছোঁ বৰ্তমান বহুত প্ৰব্লেমত পৰি আছোঁ মই সেইকাৰণে আপোনালোকক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল পাইছে যদি বেয়া পাইছে তেতিয়াহ'লে একো কৰিব নালাগে আপোনালোকে
আগলৈ এনেকুৱা সুন্দৰ ভিডিঅ' আপোনালোকক দিবলৈ মই চেষ্টা কৰি যাম। আজিলৈ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ।